Home Guards new vacancy new recruitment 2024 271 post মুকলি কৰি দিয়া হৈছে Assam Police new vacancy new recruitment 2024 Civil Defense and Home Guardৰ ফালৰ পৰা ফাইনালি আমাৰ 271 post মুকলি কৰি দিয়া হৈছে ইয়াতে অনলাইন আবেদন কৰিবলৈ হলে আমাৰ বয়স থাকিব লাগিব 18 পৰা 40 বছৰৰ ভিতৰত আৰু আমাৰ পঢ়া শুনা 10 পাছ লাগিব লগতে ইয়াতে মই লাইভ জনাই দিম যে আমাৰ নোটিছত কি লিখা আছে ঠিক আছে আৰু কেতিয়াৰ পৰা অনলাইন আবেদন আৰম্ভ হ'ব কেতিয়ালৈকে চলিব কোনটো কাষ্টত কিমান পোষ্ট আছে লৰা কিমান ছোৱালী কিমান আজি আমি ইয়াতে A to Z কথা পাতিম সো বন্ধু বান্ধৱীসকল এতে ইয়াতে চাওক যেটো এইটো আমাৰ অসম পুলিচৰ অফিচিয়েল ওয়েবসাইট হয় ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেন্ট বৰ্ড আসাম ৰিহাবাৰী গুৱাহাটী আৰু যেটো আমাৰ হোম গাৰ্ডৰ যিমান ভ্যাকেন্সি মুকলি কৰি দিয়া হ'ব বা আমাৰ অসম পুলিচে যেটো কন্টাক্ট কৰিব সেই কাৰণে আমাৰ অসম পুলিচৰ ফালৰ পৰা বা অসম পুলিচৰ অফিচিয়েল ওয়েবসাইটৰ ফালৰ পৰা আমাৰ হোম গাৰ্ডৰ নতুন চাকৰি নতুন পদৰ বাবে নোটিছ মুকলি কৰি দিয়া হৈছে এতে ইয়াতে চাওক সো এখনকৈ দুখন নোটিছ মুকলি কৰি দিয়া হৈছে আজি সন্ধিয়া 6টা মানত যেটো এইটো আজি আমাৰ 25/1/2024 হয় আজি আমাৰ 25 জানুৱাৰী হয় আজি আমাৰ সন্ধিয়া 6টা মানত এখনকৈ দুখন নোটিছ মুকলি কৰি দিয়া হৈছে সো প্ৰথম নোটিছখন কি কাৰণত মুকলি কৰি দিয়া হৈছে হেতু চাই লওক তাৰ পিছত আমাৰ দ্বিতীয় নোটিছখন কি আছে হেতু মই আপোনালোকক জনাই দিম সো বন্ধু বান্ধৱীসকল ফাইনালি ইয়াতে মন কৰিব অফিস অফ দা চেয়ারম্যান স্টেট লেভেল পুলিচ রিক্রুটমেন্ট বোর্ড আসাম রিহাবাৰী গুৱাহাটী ফাইনালি যেটো আমাৰ 25/1/2024 আজি তাৰিখ হয় বা আজি আমাৰ সন্ধিয়া যেহেতু নোটিছখন মুকলি কৰি দিয়া হৈছে এতে ইয়াতে চাওক ৰিক্ৰুটমেন্ট ফৰ 269 পোষ্ট অফ কনস্টেবল গ্ৰেড 3 আন্ডাৰ ডাইৰেক্টৰ অফ সিভিল ডিফেন্স এন্ড হোম গাৰ্ড আসাম যেহেতু এইটো আমাৰ গ্ৰেড 3 পোষ্ট হয় ঠিক আছে গ্ৰেড 3 পোষ্ট হয় 269 পোষ্ট আমাৰ কনস্টেবল ভ্যাকেন্সি মুকলি কৰি দিয়া হৈছে আৰু দুটা পোষ্ট আমাৰ ড্ৰেসাৰ পোষ্ট আছে হেতু মই অলপমান পিছতে কথা পাতিম ইয়াতে চাওক বন্ধু বান্ধৱীসকল যেহেতু আমাৰ 269 পদ মুকলি কৰি দিয়া হৈছে এইটো আমাৰ কনস্টেবল পদ হয় ঠিক আছে সিভিল ডিফেন্স এন্ড হোম গাৰ্ড কনস্টেবল ভ্যাকেন্সি হয় আৰু ইয়াতে আপোনালোকক অনলাইন আবেদন কৰিব লাগিব 1/2/2024 15/2/2024 অৰ্থাৎ 1 ফেব্ৰুৱাৰী 2024 চনৰ পৰা অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু 15 তাৰিখ 2 মাৰ্চ 2024 চনলৈকে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব তাৰ পিছত আহি গলে ইয়াতে মন কৰিব ইয়াতে আপোনালোকক মানে ফ্ৰী অনলাইন এপ্লাই কৰিব পাৰিব এটকা কাটিব নালাগে ঠিক আছে বা ফিজ আপোনালোকক এটকা দিব নালাগে তাৰ পিছত আহি গলে ইয়াতে মন কৰিব ডিটেইলছ অফ ভ্যাকেন্সি ঠিক আছে ভ্যাকেন্সি আমাৰ টোটাল যেটো 269 ভ্যাকেন্সি মুকলি কৰি দিয়া হৈছে এইটো আমাৰ কনস্টেবল ভ্যাকেন্সি হয় সো আমাৰ টোটাল হেইফালে আনৰিজাৰ্ভ জেনাৰেল থাকিব 82 আৰু ওবিসি এমওবিসি থাকিব 64 এসসি থাকিব 17 এসটি থাকিব 24 এসটি থাকিব 77 আৰু টোটাল আমাৰ 264 ভ্যাকেন্সি মুকলি কৰি দিয়া হৈছে আৰু বাকি ইয়াতে 5 ভ্যাকেন্সি আমাৰ এক সাৰ্ভিসমেনৰ কাৰণে মুকলি কৰি দিয়া হৈছে যেনেকৈ আমাৰ আনৰিজাৰ্ভ 2 থাকিব ওবিসি এমওবিসি 1 এসটি 1 এসটি হিলস 1 5 ভ্যাকেন্সি আমাৰ এক সাৰ্ভিসমেনৰ কাৰণে মুকলি কৰি দিয়া হৈছে তাৰ পিছত ইয়াতে মন কৰিব আমাৰ যেটো ইয়াতে চাব আমাৰ বয়সটো কিমান লাগিব 18 পৰা 40 বছৰৰ ভিতৰত যিসকলে আছে তেওঁলোকে অনলাইন আবেদন কৰিব পাৰিব সিভিল ডিফেন্স এন্ড হোম গাৰ্ডৰ যেটো 271 পোষ্ট মুকলি কৰি দিয়া হৈছে আৰু ইয়াত আমাৰ এক্সটো কাম কৰা হ'ব 1/1/2024 মানে 2024 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা আমাৰ এক্সটো বয়সটো হিসাব কৰিব যে আমাৰ 18 পৰা 40 বছৰৰ ভিতৰত হৈছে না নাই বা বেছি হৈছে না নাই বা কম হৈছে নেকি হেতু আমাৰ হিসাব কৰিব যে 18 বছৰৰ কম হৈছে নেকি বা আমাৰ 40 বছৰৰ বেছি হৈছে নেকি ঠিক আছে আৰু ইয়াত আমাৰ ডেট অফ বাৰ মেনশন কৰি দিয়া হৈছে 1/1/1984 ৰ পৰা 1/1/2006 ৰ ভিতৰত যিসকলে জন্মগ্ৰহণ কৰিছে তেওঁলোকে অনলাইন আবেদন কৰিব পাৰিব লগতে আমাৰ এক্স ৰিলেকশন দিয়া হৈছে এসসি এসটি কাৰণে 5 ইয়াৰ্স মানে এক্স ৰিলেকশন আৰু ওবিসি এমওবিসি কাৰণে 3 ইয়াৰ্স মানে এক্স ৰিলেকশন আৰু এক্স সাৰ্ভিসমেন কাৰণে আমাৰ 2 ইয়াৰ্স মানে এক্স ৰিলেকশন দিয়া হৈছে এতে ইয়াতে চাওক আমাৰ এডুকেশন কোৱালিফিকেশন পঢ়া শুনা কিমান লাগিব ঠিক আছে এইচএসএলসি ইয়াতে লিখা আছে যে আমাৰ মেট্ৰিক পাস 10 পাস থাকিব লাগিব তাৰ পিছতে আপোনালোকে এই আমাৰ যেটো হোম গাৰ্ডৰ নতুন ভ্যাকেন্সি মুকলি কৰি দিয়া হৈছে সিভিল ডিফেন্স এন্ড হোম গাৰ্ড 271 ইয়াতে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব লগতে বন্ধু বান্ধৱীসকল ইয়াতে এটা ইম্পৰ্টেন্ট কথা যে আমাৰ আদাৰ কোৱালিফিকেশন থাকিব লাগিব ঠিক আছে অকল 10 পাস কৰিলে নহব আমাৰ ইয়াতে স্পষ্টভাৱে লিখা আছে যে আদাৰ কোৱালিফিকেশন আমাৰ হোম গাৰ্ড সাৰ্টিফিকেট নাইবা আমাৰ মিনিমাম এনসিসি এ সাৰ্টিফিকেটখন থাকিব লাগিব ঠিক আছে এনসিসি এ বি সি যিকোনো এখন যদি সাৰ্টিফিকেট আছে লগতে হোম গাৰ্ড সাৰ্টিফিকেট আছে আৰু আপোনালোকৰ যদি মেট্ৰিক পাস আছে 10 পাস আছে তেনেহলে এই আমাৰ যেটো সিভিল ডিফেন্স এন্ড হোম গাৰ্ডৰ
71 পোষ্ট মুকলি কৰি দিয়া হৈছে ইয়াতে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব আৰু আমাৰ যেটো এক্স সাৰ্ভিসৰ কাৰণে আমাৰ 5 ভ্যাকেন্সি মুকলি কৰি দিয়া হৈছে ইয়াতে আমাৰ কোনো ধৰণৰ হোম কাৰ্ড বা আমাৰ হেইবালে এনসিসি সাৰ্টিফিকেট নালাগে ওকে তাৰ পিছত ইয়াতে মন কৰিব আমাৰ ফিজিক্যাল ষ্টেণ্ডাৰ্ডটো আমাৰ জেনাৰেল ওবিসি এমওবিসি থাকিব আমাৰ 162.56 cm height male আৰু female লাগিব 154.94 cm আৰু STP ST হিলৰ কাৰণে 160.2 cm লাগিব height male and 152.40 cm female আৰু আমাৰ চেষ্ট লাগিব জেনাৰেল OBC MOBC SC STP 80 normal 5 মান ফুলাব লাগিব আৰু ST হিলছৰ ক্ষেত্ৰত 78 হ'ব লাগিব আৰু হেইফালে 5 মান ফুলাব লাগিব টোটাল আমাৰ 83 মানে 2 ইয়াতে ৰেহাই দিয়া হৈছে ঠিক আছে তাৰ পিছত আমাৰ মেডিকেল টেষ্ট হ'ব আৰু ইয়াৰ পিছত মন কৰিব বন্ধু বান্ধৱীসকল সো ফাইনালি আমাৰ এই ভ্যাকেন্সিটো যে আমাৰ প্ৰসেসটো হ'ব মানে অসম পুলিচে যেটো কন্টাক্ট কৰিব অসম পুলিচৰ যেনেকুৱা আমাৰ ৰানিং আছে ঠিক আছে লং জাম্প আছে সো আমাৰ সব ইয়াতে কিন্তু সব একে থাকিব ঠিক আছে প্ৰসেসটো সব একে থাকিব আৰু লগতে আমাৰ হোম গাৰ্ডৰ ভ্যাকেন্সি ইন্টাৰভিউ কেতিয়া হ'ব পাৰে মই কাইলৈ নেক্সট ভিডিও বনাই দিব চেষ্টা কৰিম যেটো আজি সময়ৰ অভাৱত মই ভিডিও দিব পৰা নাই ঠিক আছে সো ইয়াতে চাওক সো আমাৰ যেটো সিলেকশন প্ৰসেসটো ঠিক আছে আমাৰ ইয়াতে ফিজিক্যাল এফিসিয়েন্সি টেষ্ট হ'ব 40 মাৰ্কৰ আমাৰ ৰানিং হ'ব আৰু লং জাম্প হ'ব ওকে তাৰ পিছত ইয়াতে মন কৰিব আমাৰ লৰা সকলৰ কাৰণে 3200 মিটাৰ ৰানিং থাকিব আৰু হেইফালে লং জাম্প আমাৰ হেটো 16.5 এক্সেলেন্ট এটো আপোনালোকে সকলে জানে আৰু ইয়াতে মন কৰিব আমাৰ ফাইনালি 3200 মিটাৰ ইয়াতে টাইম দিয়া আছে যদি 10 মিনিটৰ ভিতৰত কমপ্লিট কৰা তেনেহলে 20 মাৰ্ক লাভ কৰিব আৰু হেইফালে এটা সময় দিয়া আছে যদি আপোনালোকে 14 মিনিটৰ ভিতৰত কমপ্লিট কৰা যেনে তেনেকে আপোনালোকে ইয়াতে 10 মাৰ্ক লাভ কৰিব অৰ্থাৎ কোৱালিফাই কৰিব ঠিক আছে তাৰ পিছত ইয়াতে লং জাম্প দিয়া আছে আৰু ছোৱালী সকলৰ আমাৰ ইয়াতে 1600 মিটাৰ ৰানিং দিয়া আছে 8 মিনিটৰ ভিতৰত কমপ্লিট কৰিব লাগিব আৰু লং জাম্প দিয়া আছে আৰু ছোৱালী সকলে যদি 5 মিনিট 30 সেকেন্ডৰ ভিতৰত 1600 মিটাৰ কমপ্লিট কৰা তেনেহলে এক্সেলেন্ট বুলি ধৰা হ'ব 20 মাৰ্ক লাভ কৰিব আৰু যদি আপোনালোকে যেনে তেনেকে কমপ্লিট কৰা অৰ্থাৎ 8 মিনিটৰ ভিতৰত যদি কমপ্লিট কৰা তেনেহলে আপোনালোকে 10 মাৰ্কস লাভ কৰিব অৰ্থাৎ কোৱালিফাই এটো ঠিক আছে তাৰ পিছত ছোৱালী সকলৰ লং জাম্পৰ লগতে লৰা সকলৰ লং জাম্প আৰু ছোৱালী সকলৰ লং জাম্প ৰানিং ইয়াৰ ওপৰত মানে কিমান সময়ত সোমালে কিমান মাৰ্ক লাভ কৰিব ইয়াৰ ওপৰত মই আৰু এটা নেক্সট ভিডিও বনাই দিব চেষ্টা কৰিম ইয়াতে ক'বলৈ গ'লে ভিডিওটো বহুতে দীঘলীয়া প্ৰসেস হ'ব তাৰ পিছত ইয়াতে মন কৰিব যেহেতু আমাৰ ৰিটেন টেষ্ট হেইফালে আমাৰ 100টা মাল্টিপল চয়েস কোৱেশ্চন আনসাৰ থাকিব ঠিক আছে আৰু হেইফালে আমাৰ ৰিটেন টেষ্ট 15 মাৰ্ক থাকিব আৰু সিলেবাসৰ ওপৰত মই আৰু নেক্সট ভিডিওত আলোচনা কৰিম তাৰ পিছত ইয়াতে মন কৰিব এনসিসি সি সাৰ্টিফিকেট থাকিলে এক্সট্ৰাকে 5 মাৰ্ক লাভ কৰিব লগতে বি থাকিলে আপোনালোকে 3 মাৰ্কস লাভ কৰিব ঠিক আছে আৰু অৰেল ভাইবা হ'ব তাৰ পিছত সো এতে ইয়াতে চাওক যেহেতু আমাৰ ফিজিক্যাল এফিসিয়েন্সি টেষ্ট ৰানিং আৰু লং জাম্প হ'ব 40 মাৰ্ক থাকিব ৰিটেন টেষ্ট হ'ব 50 মাৰ্ক থাকিব 100টা কোৱেশ্চন থাকিব এনসিসি 5 মাৰ্ক লাভ কৰিব আপোনালোকে ঠিক আছে যাৰ যেটো মানে সাৰ্টিফিকেট আছে আৰু আমাৰ অৰেল ভাইবাত 5 মাৰ্ক থাকিব টোটাল আমাৰ 100 মাৰ্ক থাকিব এইটো বিষয়ে আপোনালোকে বুজি পালে আৰু কিবা যদি বুজিব নাই তেনেহলে মই কমেন্ট কৰি জনাব সো আৰু দুটা ভ্যাকেন্সি মুকলি কৰি দিছে ড্ৰেছাৰ ঠিক আছে ইয়াতে কি লাগিব সো ইয়াতে মই কবলৈ বিচাৰিছো ঠিক আছে সো আপোনালোকৰ মেট্ৰিক পাছটো থাকিব লাগিব লগতে এক্সপেৰিয়েন্স সাৰ্টিফিকেট থাকিব লাগিব তাৰ পিছত যেটো আমাৰ ড্ৰেছাৰ ভ্যাকেন্সি মুকলি কৰি দিয়া আছে দুটা পদ তাতে আপোনালোকে সিভিল ডিফেন্সৰ হোম গাৰ্ডৰ যেটো দুটা পদ মুকলি কৰি দিয়া হৈছে তাতে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব সো বন্ধু বান্ধৱীসকল আৰু কিবা যদি বুজি পোৱা নাই তেনেহলে মই কমেন্ট কৰি জনাব সো আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিওটো যদি ভাল পালে তেনেহলে সকলো বন্ধু বান্ধৱীকে শেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব কিয়নো এনেকুৱা ধৰণৰ ইনফৰমেশন লগতে এনালাইটিক ভিডিওবিলাক সকলোৰে আগত পাবলৈ জয় অসম।